নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ব্লেকমেইলাৰ অখিল গগৈ ব্লেকমেইলিং কৰি অখিল গগৈয়ে ধন সংগ্ৰহ কৰে হাৱাই চেণ্ডেল পিন্ধা অখিল গগৈয়ে নিৰ্বাচনৰ আগনিশা বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰে লাখে লাখে টকা অখিল গগৈৰ বিৰুদ্ধে এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই 10 বছৰ উপাৰ্জন কৰিব নোৱাৰা ধন নিখাতৰ ভিতৰত উপাৰ্জন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে হাৱাই চেণ্ডেল পিন্ধি জনতাৰ সন্মুখত চমক সৃষ্টি কৰা অখিল গগৈৰ মুখা খুলিলে মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ বিৰুদ্ধে মহা অভিযোগ তুলি পীযুষ হাজৰিকাই কলে অখিলে কাক ব্লেকমেইল কৰিলে সময়ত মই সকলো কম আনকি ইয়াতকৈ অধিক চেৰাই অখিল গগৈক পিংপং আখ্যা দিলে মন্ত্ৰী পীযুষ হাজৰিকাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ যদি আপুনি এতিয়াও চৰকাৰী পকী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে আহি গ'ল এটা অতি গুৰুত্বপূৰ্ণ আৰু সুখবৰ বহুদিন ধৰি নিজে এটা পকী ঘৰৰ সপোন দেখা হাজাৰ হাজাৰ পৰিয়ালৰ বাবে পুনৰ আৰম্ভ হৈছে PMAY 2.0 ৰাজ্যৰ বহু দৰিদ্ৰ আৰু গৃহহীন পৰিয়ালে এতিয়া লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰেই এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ গৈ আছে কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল এই তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব চৰকাৰী তথ্য অনুসৰি যিসকল পৰিয়ালৰ নিজৰ পকী ঘৰ নাই যিসকল আৰ্থিকভাৱে দুৰ্বল আৰু যিসকলে এতিয়াও কোনো চৰকাৰী আৱাস আঁচনিৰ সুবিধা লাভ কৰা নাই সেইসকলক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে সেইবাবে যদি আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে তেন্তে এতিয়াৰ পৰাই নিজৰ সকলো নথিপত্ৰ সাজু কৰি ৰাখক বিশেষকৈ আধাৰ কাৰ্ড ৰেচন কাৰ্ড পেন কাৰ্ড বেংক একাউণ্টৰ বিৱৰণ আৰু মোবাইল নম্বৰ আপডেট কৰি ৰাখিব খুব কম দিনৰ ভিতৰতে নতুন তালিকা প্ৰকাশ বা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে গতিকে চৰকাৰী পকী ঘৰ লাভ কৰাৰ বাবে সকলো নথিপত্ৰ আদি সঠিকভাৱে সাজু কৰি ৰাখক দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ হিমন্তৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰো একেই দশা লাখ বিলাহ আৰু বিদেশ ভ্ৰমণত ৰাজভঁৰাল উদং কৰি এতিয়া 32,000 কোটি ঋণ ল'ব মোদী চৰকাৰে ফাদিল হৈছে স্বঘোষিত বিশ্বগুৰু মোদী চৰকাৰৰ দেউলীয়া অৱস্থা বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে পুত যাব ডাবল ধাৰত ধাৰ ঋণ লৈ দেশ চলাবলগীয়া হৈছে মোদীৰ বিজেপি চৰকাৰে মোদী চৰকাৰৰ লাভ বিলাসৰ মাচুল ভৰিব লাগিব দেশৰ জনতাই 2064 লৈকে দেশবাসীৰ কান্ধত জাপি দিব 32,000 কোটি টকাৰ ধাৰৰ বোজা কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনেই নহয় এইবাৰ চৰম বিত্তীয় সংকটৰ গৰা হ'ল খুদ কেন্দ্ৰীয় চৰকাৰ সঘনাই বিদেশ ভ্ৰমণ আৰু অত্যাধুনিক লাভ বিলাসত মত্ত হৈ ৰাজভঁৰাল উদং কৰা স্বঘোষিত বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰে এতিয়া দেশ চলাবলৈ বৃহৎ পৰিমাণৰ ঋণ ল'বলগীয়া এক শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দেশৰ অৰ্থনৈতিক বিশ্বৰ শীৰ্ষত নিয়াৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ জনতাক আভুৱা ভৰা মোদী চৰকাৰৰ প্ৰকৃত স্বৰূপ এতিয়া উদং হৈ পৰিছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিল এক ডাঙৰ আপডেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন বিতৰণ ব্যৱস্থাত নতুন পৰিৱৰ্তন কাৰ্যকৰী কৰা হ'ব নতুন ব্যৱস্থাৰ অধীনত সকলো যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টলৈ অধিক স্বচ্ছ সুৰক্ষিত আৰু সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে আৰ্থিক সাহায্য প্ৰেৰণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এই নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত ধন জমা হোৱাত হোৱা বিলম্ব ভুল তথ্যৰ বাবে হোৱা অসুবিধা আৰু অন্যান্য প্ৰশাসনিক জটিলতা যথেষ্ট হ্ৰাস পাব ফলত হিতাধিকাৰীসকলে সময়মতে আঁচনিৰ ধন লাভ কৰিব পাৰিব ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে সকলো অৰুণোদয় হিতাধিকাৰীক নিজৰ বেংক একাউণ্ট আধাৰ লিংকিং আৰু KYC সম্পৰ্কীয় সকলো তথ্য শীঘ্ৰে পৰীক্ষা কৰি সঠিকভাৱে আপডেট কৰিবলৈ আহ্বান জনাইছে তেওঁ স্পষ্টকৈ কৈছে যে যিসকলৰ তথ্য অসম্পূৰ্ণ বা ভুল থাকিব তেওঁলোকৰ ধন লাভৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ অৰুণোদয় আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰি থকা মহিলা হিতাধিকাৰীসকলক আগষ্ট মাহ আৰম্ভ হোৱাৰ আগতেই নিজৰ বেংক একাউণ্ট আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ পৰীক্ষা কৰি প্ৰয়োজন হ'লে KYC আৰু অন্যান্য তথ্য আপডেট সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ এইবাৰ অখিল গগৈয়ে বৰ বেয়াকৈ লাজ দিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাক পীযুষ হাজৰিকাক তীব্ৰ কটাক্ষ কৰি কয় যে ওপৰৰ মালে আটাইতকৈ বেছি কালেকশ্যন উঠায় এতিয়া তেওঁৰ পৰা কৰ্তন কৰা হ'ল কালেক্টৰৰ দায়িত্ব কাৰণ কালেকশ্যনৰ টকা ইফাল সিফাল কৰিছিল পীযুষ হাজৰিকাই
নিজৰ পকেটত ভৰাইছিল টকাবোৰ। গতিকে হিমন্তই ওপৰৰ মাল অৰ্থাৎ পীযুষ হাজৰিকাক কালেক্টৰ দায়িত্বৰ পৰা কৰ্তন কৰিলে। এতিয়া কালেক্টৰ হ'ল জয়ন্ত মল্লবৰুৱা। গোটেই নামনি অসমখনত সিন্ডিকেট চলাইছে জয়ন্ত মল্লবৰুৱাই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হৈ হাগ্ৰামাৰ লগ হৈ জয়ন্ত মল্লবৰুৱাই চলাই আহিছে অসমত সিন্ডিকেট ৰাজ। সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ কাৰণ হ'ল জয়ন্ত মল্লবৰুৱা। কালেক্টৰ মাষ্টৰ হিচাপে জয়ন্ত মল্লবৰুৱাক নিয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি প্ৰশাসনৰ। এই তিনিবিধৰ গৰাকী হলে নাপাব ৰেচন কাৰ্ড। ইয়াৰ উপৰিও ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। এইদৰে কঠোৰ ওপৰত বিশেষ জাননী জাৰি কৰিছে খাদ্য আৰু গ্ৰাহক যোগান পৰিক্ৰমা বিভাগে। ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। চাৰিচকীয়া বাহন কিনিলে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি পালেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। আয়কৰ আদায় দিয়া পৰিয়ালেও নাপাব ৰেচন কাৰ্ড। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত এতিয়া খাদ্য আৰু গ্ৰাহক যোগান পৰিক্ৰমা বিভাগে। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। অসমত থাকি অসমীয়া জাতিক নিষেধ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। ৰাজ্যত আৰম্ভ হৈছে ভাষাৰ ভয়ংকৰ জেহাদ। মুখ্যমন্ত্ৰীৰ লগতে অসমীয়াক অপমান বাংলাভাষী সংগঠনৰ। মুখ্যমন্ত্ৰীৰ কথাত আমি গুৰুত্ব নিদিও বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভেলু নাই। আমি অসমীয়া লিখিবলৈ অসমীয়া নহয়, আমি বাংলাভাষী মুছলমান। আমি বাংলা ভাষাহে লিখিম। অসমীয়া বুলি কোনো জনগোষ্ঠী নাই, অসমীয়া মানুহ নামেৰে কোনো জাতিও নাই। 1600 বছৰ পূৰ্বে প্ৰতিষ্ঠিত বঙালী ভাষা অসমীয়াই আজিলৈকে সংজ্ঞাই দিব নোৱাৰিলে। যদি অসমীয়াৰ সংজ্ঞাই নাই তেন্তে কেনেকৈ অসমীয়া জাতি হ'ল? অসমীয়াই অসম বুলি কোৱা এইখন অসম নহয়, এয়া প্ৰকৃততে বংগহে বুলি মন্তব্য কৰিছে। নিজকে অসমীয়া বুলি কোৱা সকলোতকৈ আমি প্ৰথম আহিছো। গতিকে আমি কিয় অসমীয়া লিখিম? আমাৰ দৰে বাংলা ভাষীক অসমীয়া লিখিবলৈ কোৱা অসাংবিধানিক। বংগৰ মাটিতে অসম হৈছে 1912 চনত। চৰকাৰে কোনো জাতিৰ জন্ম দিব নোৱাৰে। প্ৰথমে সংবিধানত জাতি কাক কয় জানি লওক। মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে জাতিৰ সংখ্যা। মুখ্যমন্ত্ৰীয়ে লিখা ডক্টৰেটৰ ভেলু কি আছে? 2 লাখ টকা দিলেই ডক্টৰেট কিনিবলৈ পোৱা যায়। তেওঁ সাহিত্যিকো নহয়, বুদ্ধিজীৱীও নহয়। অসমত এটা সময়ত অসমীয়া ভাষা নাইকিয়া হৈ যাব। অসমীয়াৰ উগ্ৰবাদী গোলামীৰ বাবেই ভাষা হেৰুৱাব অসমীয়াই। যদি ভাষাই নাথাকে ক'ৰ পৰা জাতি থাকিব বুলি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বাংলাভাষী সংগঠনৰ নেতাই। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। বিধানসভাত সমুখ সমৰত অতুল বৰা আৰু অখিল গগৈ। অখিল গগৈয়ে সদন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। অখিল গগৈৰ বিৰুদ্ধে খঙত অগ্নি শৰ্মা হৈ পৰিছে মন্ত্ৰী অতুল বৰা। অতুল বৰা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডা। অখিল গগৈক শেষ সকিয়নি দিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। বিধানসভাত এইবোৰ নকৰিব, মই শেষ সকিয়নি দিছো অখিল গগৈক। মন্ত্ৰীয়ে উত্তৰ দি থাকিলে এনেই মিছামিছি মাত মাতি নাথাকিব। মন্ত্ৰীৰ কথা যদি শুনাৰ ইচ্ছা নাই বিধানসভাৰ পৰা ওলাই যাব পাৰে। এনেধৰণে অখিল গগৈক সকিয়নি দিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।